Hello everyone, my study center 1 YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আপোনালোকৰ লগত আলোচনা কৰিম আৰু ইয়াৰ ভিতৰৰ প্ৰায়বোৰ প্ৰশ্ন বহুতো অসমৰ কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। তো আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন আছে, অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিলে? আহোমসকলে প্ৰথমে ৰাজধানী পাতিছিলে চৰাইদেউত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, চৰাইদেউ। ইয়াৰ পিছৰটো প্ৰশ্ন আছে, ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ঐতিহাসিক অসম চুক্তি 15 আগষ্ট 1985 চনত স্বাক্ষৰিত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, 15 আগষ্ট 1985 চন। ইয়াৰ পিছৰটো প্ৰশ্ন আছে, অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি কামানবোৰ কোনটো বংশৰ শিলালিপিৰ সৈতে জড়িত? অসমত যিবোৰ কামান আৱিষ্কাৰ হৈছিল, আটাইতকৈ পুৰণি কামানবোৰ কোনটো বংশৰ শিলালিপিৰ সৈতে জড়িত? অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি কামানবোৰ কোচ বংশৰ শিলালিপিৰ সৈতে জড়িত। ইয়াৰ পিছৰটো প্ৰশ্ন আছে, আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল? আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব মোমাই তামুলী, অপশ্যন নম্বৰ ঘ। ইয়াৰ পিছৰটো প্ৰশ্ন আছে, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত টাইপিংটো মিষ্টেক হ'ল। ইয়াত অপশ্যন দিয়া আছে, অপশ্যন নম্বৰ ক বীৰপাল, অপশ্যন নম্বৰ খ বিজয়ধ্বজপাল, অপশ্যন নম্বৰ গ কৰ্মধ্বজপাল, অপশ্যন নম্বৰ ঘ ৰত্নধ্বজপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক বীৰপাল। ইয়াৰ পিছৰটো প্ৰশ্ন আছে, আৰু অসমৰ ৰেচম উদ্যোগৰ মূল কেন্দ্ৰ ক'ত? অসমৰ ৰেচম উদ্যোগৰ মূল কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যন দিয়া আছে, অপশ্যন নম্বৰ ক হাজো, অপশ্যন নম্বৰ খ শুৱালকুছি, অপশ্যন নম্বৰ গ ৰঙিয়া, অপশ্যন নম্বৰ ঘ বটাদ্ৰৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ শুৱালকুছি। প্ৰশ্নটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, শংকৰদেৱে কোন স্থানত প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিলে? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ অপশ্যন দিয়া আছে, অপশ্যন নম্বৰ ক মাজুলী, অপশ্যন নম্বৰ খ নাৰায়ণপুৰ, অপশ্যন নম্বৰ গ পাটবখী, অপশ্যন নম্বৰ ঘ বৰদোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ বৰদোৱা। শংকৰদেৱে বৰদোৱাত প্ৰথমে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ পিছৰটো প্ৰশ্ন আছে, আহোম বিবাহৰ পৰম্পৰাগত শব্দ কি? আহোমসকলৰ বিবাহৰ এটা পৰম্পৰাগত শব্দ আছিলে। এই শব্দটো হ'ল, অপশ্যন দিয়া আছে, আপোনালোকে যদি শুদ্ধ উত্তৰটো যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰিব। ইয়াৰ অপশ্যন দিয়া আছে, অপশ্যন নম্বৰ ক গন্ধৰ্ব, অপশ্যন নম্বৰ খ হোমা, অপশ্যন নম্বৰ গ চাকলং, অপশ্যন নম্বৰ ঘ অপশ্যন নম্বৰ গ হয়ম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ চাকলং। ইয়াৰ পিছৰটো প্ৰশ্ন হ'ল, আহোম ৰজাক সম্বোধন কৰিবলৈ কি উপাধি ব্যৱহাৰ কৰা হয়? ইয়াৰ অপশ্যন দিয়া আছে, অপশ্যন নম্বৰ ক ৰাজন, অপশ্যন নম্বৰ খ সম্ৰাট, অপশ্যন নম্বৰ গ মহাৰাজ, অপশ্যন নম্বৰ
ঘ এইটো ডি হৈ গ'ল অপশ্যন নম্বৰ ঘ স্বৰ্গদেউ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ঘ স্বৰ্গদেউ ইয়াৰ পিছৰটো প্ৰশ্ন আছে ভগনীয়া ৰজা নামেৰে কাক জনা যায় বা কাক জনা গৈছিল ইয়াত অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক গদাধৰ সিংহ অপশ্যন নম্বৰ খ শিৱসিংহ অপশ্যন নম্বৰ গ জয়ধ্বজ সিংহ অপশ্যন নম্বৰ ঘ ৰুদ্ৰসিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ জয়ধ্বজ সিংহ ইয়াৰ পিছৰটো প্ৰশ্ন আছে জয়সাগৰৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক ৰুদ্ৰসিংহ অপশ্যন নম্বৰ খ সুদাংফা অপশ্যন নম্বৰ গ প্ৰতাপ সিংহ অপশ্যন নম্বৰ ঘ ৰুদ্ৰসিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ৰুদ্ৰসিংহ ইয়াৰ পিছৰটো প্ৰশ্ন আছে নামদাং নদীৰ ওপৰত শিলৰ দলং কোনে নিৰ্মাণ কৰিছিল নামদাং নদীৰ ওপৰত থকা শিল হাকোটো কোনে নিৰ্মাণ কৰিছিল ইয়াত অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক পুৰন্দৰ সিংহ অপশ্যন নম্বৰ খ শিৱসিংহ অপশ্যন নম্বৰ গ গদাধৰ সিংহ অপশ্যন নম্বৰ ঘ ৰুদ্ৰসিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ ৰুদ্ৰসিংহ নামদাং নদীৰ ওপৰত থকা শিলৰ হাকোখন বা শিলৰ দলংখন ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে ইয়াৰ পিছৰটো প্ৰশ্ন আছে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়খন কিমান চনত প্ৰতিষ্ঠা হৈছিল যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়খন কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াত অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক 1965 চন অপশ্যন নম্বৰ খ 1972 চন অপশ্যন নম্বৰ গ 1969 চন অপশ্যন নম্বৰ ঘ 1962 চন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ 1969 চন ইয়াৰ পিছৰটো প্ৰশ্ন আছে কোন আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল ইয়াত অপশ্যন দিয়া আছে অম্বিকা কোঁৱৰী অপশ্যন নম্বৰ ক অপশ্যন নম্বৰ খ দিয়া আছে ফুলেশ্বৰী অপশ্যন নম্বৰ গ দিয়া আছে মূলা গাভৰু তাৰপিছত অপশ্যন নম্বৰ ঘ দিয়া আছে কুৰংগনয়নী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক অম্বিকা কোঁৱৰী ইয়াৰ পিছৰটো প্ৰশ্ন আছে অসমীয়া ভাষাৰ অভিধান সংকলন কৰা প্ৰথমজন আমেৰিকান মিছনেৰী কোন ইয়াত অপশ্যন দিয়া আছে মাইলছ ব্ৰনছন খ নম্বৰ অপশ্যন দিয়া আছে আলেকজেণ্ডাৰ ডাফ গ নম্বৰ অপশ্যন দিয়া আছে অলিভাৰ কাটাৰ ঘ নম্বৰ অপশ্যন দিয়া আছে নাথান ব্ৰাউন ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক মাইলছ ব্ৰনছন ইয়াৰ পিছৰটো প্ৰশ্ন আছে মে ডাম মেফি উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে ইয়াত অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক ৰাভাছ অপশ্যন নম্বৰ খ আহোমছ অপশ্যন নম্বৰ গ তিৱা অপশ্যন নম্বৰ ঘ বড়োছ অপশ্যন নম্বৰ ক দিয়া আছে ৰাভাসকলে অপশ্যন নম্বৰ খ দিয়া আছে আহোমসকলে অপশ্যন নম্বৰ গ দিয়া আছে তিৱাসকলে অপশ্যন নম্বৰ ঘ দিয়া আছে বড়োছসকলে যদি আপোনালোকে শুদ্ধ উত্তৰটো জানে তেন্তে কমেণ্ট কৰিব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ক এই অপশ্যন নম্বৰ খ আহোমসকলে ইয়াৰ পিছৰ প্ৰশ্নটো আছে কামৰূপৰ পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল টাইপিং মিষ্টেক হ'ল কামৰূপৰ পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক ব্ৰহ্মপাল অপশ্যন নম্বৰ খ গোপালা অপশ্যন নম্বৰ গ ৰত্নপাল অপশ্যন নম্বৰ ঘ ধৰ্মপাল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ব্ৰহ্মপাল ইয়াৰ পিছৰটো প্ৰশ্ন আছে প্ৰাচীন অসমৰ ৰূপহী আৰু ভৰালী নদীৰ মাজৰ অঞ্চলটো কি নামেৰে জনাজাত আছিল প্ৰাচীন অসমৰ ৰূপহী আৰু ভৰালী নদীৰ মাজৰ অঞ্চলটো কি নামেৰে জনাজাত আছিলে ইয়াৰ অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক সৌমাৰপীঠ অপশ্যন নম্বৰ খ সুবৰ্ণপীঠ অপশ্যন নম্বৰ গ
ৰত্নপি সিং অপশ্যন নম্বৰ গ অপশ্যন নম্বৰ ঘ কাম্পিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ খ সুবৰ্ণপীঠ ইয়াৰ পিছৰটো প্ৰশ্ন আছে তলত দিয়া মানে ইয়াৰে কোনজন বৰ্মন বংশৰ ৰজা নাছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক ভাস্কৰ বৰ্মন অপশ্যন নম্বৰ খ হৰজাৰা বৰ্মন অপশ্যন নম্বৰ গ নাৰায়ণ বৰ্মন অপশ্যন নম্বৰ ঘ হুতি বৰ্মন এই চাৰিজনৰ ভিতৰত কোনজন বৰ্মন বংশৰ ৰজা নাছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ হৰজাৰা বৰ্মন ইয়াৰ পিছৰ প্ৰশ্ন আছে অসম ভ্ৰমণ কৰা প্ৰথমজন ইউৰোপীয় জেমছ মিল কাৰ ৰাজত্বকালত আহিছিল অপশ্যন দিয়া আছে অপশ্যন নম্বৰ ক গদাপান কাম্পি অপশ্যন নম্বৰ খ চুকাফা অপশ্যন নম্বৰ গ ৰাজেশ্বৰ সিংহ অপশ্যন নম্বৰ ঘ শিৱসিংহ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ শিৱসিংহ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ